A very good morning to all of you. বহুকেইটা আমি গুৰুত্বপূৰ্ণ আলোচনা ৰাখিম। প্ৰথমটো হৈছে ইণ্টাৰনেশ্যনেল য়োগা ডেট। আমি এটা বিশ্ব পৰ্যায়ৰ এটা ৰেকৰ্ড সেট কৰিবলৈ গৈ আছোঁ। তাৰ কাৰণে আমি ইণ্টাৰনেশ্যনেল য়োগা ডে বিষয়ে আলোচনা কৰিম। ইণ্টাৰনেশ্যনেল য়োগা ডে কোনদিনাখন হয়? 21 জুন তাৰিখে হয়নে? 21 জুন তাৰিখে আমি পালন কৰোঁ আন্তঃৰাষ্ট্ৰীয় য়োগা দিৱস হয়নে? আমাৰ টেলিগ্ৰামৰ কোডটো হৈছে এইটো। ইউ কেন স্কেন দিছ কোড কিন্তু টেলিগ্ৰাম এপটো আজি ভালকৈ কাম কৰা নাই। চ' প্ৰবেবলি আজি বা কাইলৈৰ ভিতৰত নোটছখিনি পাই যাব আপোনালোকে। চ' ইণ্টাৰনেশ্যনেল য়োগা ডে আমি চেলিব্ৰেট কৰিবলৈ গৈ আছোঁ আৰু গোটেই বিশ্বৰ ভিতৰত এটা ৰেকৰ্ড ছেট কৰিবলৈ গৈ আছোঁ। এইবাৰ 2026ৰ যিটো ইণ্টাৰনেশ্যনেল য়োগা ডে আমি পালন কৰিম। ঠিক আছে, য়োগা আমাৰ জীৱনৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ? কিয়? কাৰণ আমি আমাৰ মানসিকভাৱে আমি সুস্থ হৈ থাকিবৰ কাৰণে আমাৰ জীৱনত যিমানবিলাক ষ্ট্ৰেছ আছে সেয়া তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰু জীৱনত আশাবাদী হৈ ইতিবাচক কথা লৈ পেলাই আগবাঢ়ি যাবৰ কাৰণে আমি আমাৰ মনটো যিটো আছে ইয়াক সন্তুলিত কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ আৰু তাৰ কাৰণে আমাক সহায় কৰে য়োগাই হয়নে? যোগাসনে। আৰু এই য়োগা ডে আমি 21 জুন তাৰিখে পালন কৰিবলৈ গৈ আছোঁ। ঠিক আছে, আৰু ইয়াৰ নেশ্যনেল যিটো ইভেণ্ট হ'ব, এই নেশ্যনেল ইভেণ্টটো ক'ত হ'ব? কলিকতাত হ'ব, য'ত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰত্যেকবাৰৰ দৰে এইবাৰো তেওঁ পাৰ্টিচিপেট কৰিব। আৰু কোনটো মন্ত্ৰালয়ৰ দ্বাৰা ইয়াক অনুষ্ঠিত কৰা হয়? মিনিষ্ট্ৰী অফ আয়ুষ মানে কি হয়? ফুল ফৰ্মটো কি হয়? আয়ুৰ্বেদা, উনানী, সিদ্ধ, নেচাৰোপেথি আৰু হোমিওপেথি, এই গোটেইকেইটা ছায়েন্স একেলগ কৰি পেলাই এই মন্ত্ৰালয়টো গঠন কৰা হৈছে। ঠিক আছে, আৰু 12টা আইকনিক হেৰিটেজ লোকেশ্যন চিলেক্ট কৰা হৈছে এক্ৰছ ইণ্ডিয়া। গোটেই ভাৰতবৰ্ষৰ ভিতৰত 12টা এনেকুৱা স্থান লোৱা হৈছে য'ত এই আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস আমি পালন কৰিম। ঠিক আছে, আৰু বিশেষকৈ এইবাৰৰ 2026ৰ ইণ্টাৰনেশ্যনেল য়োগাৰ ডেৰ থিম কি হয়? য়োগা ফৰ হেল্ডি এইজিং। তাৰমানে আমি প্ৰত্যেকে দিনে আমি সৰু হৈ গৈ আছোনে? নাই হোৱা, আমি বুঢ়া হৈ গৈ আছোঁ হয়নে? আৰু যিটো আমাৰ লাইফ এক্সপেক্টেঞ্চি মানে এজন মানুহে কিমান দিন জীয়াব সেইটো এভাৰেজত আজিৰ দিনত ভাৰতবৰ্ষৰ কাৰণে কিমান জানানে? ভাৰতবৰ্ষৰ এভাৰেজ লাইফ এক্সপেক্টেঞ্চি কিমান হয়? এৰাউণ্ড 70ৰ পৰা 72। অ'কে, 70ৰ পৰা 72 বছৰ বয়সলৈকে এজন মানুহে জীয়াই থকা পৰিলক্ষিত হয়। ঠিক আছে, যেতিয়া আমি স্বাধীনতা লাভ কৰিছিলোঁ এইটো কিমান আছিলে জানানে? কেৱল 50ৰ ওচৰত আছিলে। কিয় আছিলে ইমান কম? কাৰণ আমাৰ স্বাস্থ্য ব্যৱস্থা ইমান ভাল নাছিলে। অ'কে, আমাৰ লাইফষ্টাইলটো ইমান ভাল নাছিলে। বহু সময়ত আমি ভোক বা আমাৰ হাংগাৰৰ কাৰণেও আমি কেতিয়াবা আমাৰ মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। এনেকুৱা এটা পৰ্যায়ৰ পৰা আজি আমি 70-72 বছৰৰ বয়সলৈকে আমাৰ লাইফ এক্সপেক্টেঞ্চি আমি সলনি কৰিব পাৰিলোঁ। আৰু যদি গ্ল'বেল এভাৰেজ চাওঁ সেইটো কিমান হয় জানানে? এৰাউণ্ড 73-75। তাৰমানে আমি গ্ল'বেল এভাৰেজৰ একেবাৰে ওচৰতে আছোঁ, ৰাইট? কিন্তু কিছুমান দেশ আছে যেনেকৈ জাপান আছে, ঠিক আছে, এনেকৈ কিছুমান দেশ আছে তাত কিন্তু লাইফ এক্সপেক্টেঞ্চি তাতকৈও অধিক বেছি, 85 মান হয়। যিমানে এখন দেশ উন্নত হয়, বিকশিত হয়, এই লাইফ এক্সপেক্টেঞ্চিটো বৃদ্ধি হৈ গৈ থাকে। আৰু আমাৰ ভাৰতবৰ্ষৰ কাৰণে বিকশিত হোৱাৰ আমাৰ টাৰ্গেট বা আমাৰ লক্ষ্যটো কোনটো চন? 2047, যিটো বছৰত আমি নিজকে কোনো আৰু ডেভেলপিং বুলি চিনাকি নিদিওঁ, পৰিচয় নিদিওঁ। আমি কি বুলি ক'ম? আমি বিকশিত ভাৰত বুলি ক'ম হয়নে? বিকশিত ভাৰতৰ লক্ষ্যটো আমি 2047লৈকে ৰাখিছোঁ। অ'কে, আৰু যিমানেই বিকশিত হ'ব তোমালোকে এতিয়া গম পাইছা, যিমানেই স্বাস্থ্য উন্নত হ'ব, যিমানেই খোৱা বোৱা ভাল হ'ব, যিমানেই আমাৰ জীৱনশৈলী লাইফষ্টাইল ভাল হ'ব, সিমানেই আমাৰ লাইফ এক্সপেক্টেঞ্চি আমি কিমান বছৰ জীয়াম এই পৃথিৱীত সেইটো বৃদ্ধি হৈ গৈ থাকিব। কিন্তু আমি যিমানেই আমাৰ লাইফৰ আমি সিপাৰে গুচি যাওঁ, ঠিক আছে, আমাৰ বৃদ্ধ অৱস্থালৈকে আমি গুচি যাওঁ, সিমানে আমাক বেমাৰে দেখা দিয়ে, সিমানে আমাৰ স্বাস্থ্যৰ অৱনতি ঘটে। আৰু তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হৈ পৰে এটা দীঘলীয়া জীৱনৰ কাৰণে আমি জীৱনটো কেনেকৈ সেই সময়লৈকে লৈ গৈছোঁ, ৰাইট? আৰু তাত আমাক বহুত সহায় কৰে কেৱল মেডিচিনছে নহয়,
আমাক সহায় কৰে আমি জীৱনশৈলীটো কেনেকৈ মেইনটেইন কৰিছোঁ আৰু তাত অতি গুৰুত্বপূৰ্ণ হৈ পৰে য়োগা আৰু এই য়োগাৰ দ্বাৰা আমাৰ ভাৰতে সফট পাৱাৰ হিচাপেও গোটেই বিশ্বত জিলিকিব পাৰিছে এই য়োগাৰ আজিৰ দিনত কেৱল ভাৰতবৰ্ষৰ আমি ভাৰতীয়সকলে ইয়াক প্ৰেক্টিছ নকৰোঁ সমগ্ৰ বিশ্বত ইয়াক আঁকোৱালি লোৱা হৈছে কাৰণ ইয়াৰ যিখিনি মানে গুণ আছে ইয়াৰ পৰা এজন মানুহে যি মূল্য পায় সেয়া এজন মানুহে বহু মূল্য দিও কিনিব নোৱাৰে ঠিক আছে সো এইবাৰ আমি এটা ওয়াৰ্ল্ড ৰেকৰ্ড সেট কৰিবলৈ গৈ আছো 2026ত য'ত একেলগে একেটা সময়তে আটাইতকৈ বেছি নম্বৰত আটাইতকৈ বেছি সংখ্যাত মানুহে একেলগে যোগা কৰিব ঠিক আছে আৰু ক'ত কৰিব 12টা হেৰিটেজ সাইট লোৱা হৈছে 12টা হেৰিটেজ সাইট মানে ঐতিহ্যৰ লগত জড়িত এনেকুৱা স্থান লোৱা হৈছে য'ত একেলগে একেটা সময়তে একে ধৰণে যোগা সকলোৱে কৰিব ঠিক আছে এইকেইটা সাইট তোমালোকে মনত ৰাখিবা ইয়াৰ লগত জড়িত তোমালোকক প্ৰিলিমছত বেলেগ প্ৰশ্ন আহিব পাৰে কিন্তু ইয়াৰ কাৰণটো হৈছে যে এইকেইটা হেৰিটেজ সাইট আমি গিনিছ বুক অফ ওয়াৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে সিলেক্ট কৰা হৈছিল কোট ৰেড ফোৰ্ট কোট আছে তোমালোকক কোৱাৰ প্ৰয়োজন নাই দিল্লীত আছে হয়নে হৰ কি পৰি হৰিদ্বাৰত আছে হৰিদ্বাৰ কোট আছে উত্তৰাখণ্ডত আছে হয়নে কোনাৰ্ক সান টেম্পল কোনাৰ্কৰ সূৰ্য মন্দিৰ গোটেই বিশ্বখ্যাত কোট আছে ওড়িশা হাম্পি মনুমেণ্টছ বিজয়নগৰৰ অৱশেষ বুলি কোৱা যায় ঠিক আছে কৰ্ণাটকত আছে লেহ প্যালেস লাডাখত আছে ঠিক আছে শোৰ টেম্পল মহাবলীপুৰম কোট আছে তামিলনাডুত আছে ওকে সৰনাথ আছে ইউপিত সৰনাথত কি আছে বৌদ্ধ ধৰ্মৰ স্তূপ আছে ডাঙৰ স্তূপ আছে কছাৰী ফোৰ্ট আসাম অসমৰ কোট আছে কছাৰী ফোৰ্ট আৰু কছাৰী বুলি ক'লে কোনটো জাতি বা জনগোষ্ঠীৰ সাম্ৰাজ্যক আমি বুজো ডিমাছা কছাৰীসকলৰ হয়নে আৰু কছাৰী ফোৰ্ট এই দুৰ্গটো ক'ত আছে জানানে বাৰাক ভেলীত আছে শিলচৰত আছে ঠিক আছে ইয়াত হ'ব আমাৰ অসমৰ বা নৰ্থ ইষ্টক ৰিপ্ৰেজেন্ট কৰা সাইটটো হ'ব কোনটো কছাৰী ফোৰ্ট চাৰমিনাৰ আছে হায়দৰাবাদত ওকে গেটৱে অফ ইণ্ডিয়া আছে বম্বেত মহাৰাষ্ট্ৰত নালন্দা আছে বিহাৰত ওকে আৰু সাবৰমতী আছে আহমেদাবাদ তাৰমানে গুজৰাটত তাৰমানে নৰ্থ সাউথ ইষ্ট ৱেষ্ট এনেকুৱা ঐতিহ্যপূৰ্ণ স্থানত একেলগে মিলি পেলাই সকলোৱে একে ধৰণে যোগা কৰিব আৰু কি কৰিব আমাৰ গোটেই বিশ্বত আমি এটা ৰেকৰ্ড সেট কৰিবলৈ গৈ আছো ওকে সো ইন্টাৰনেশ্যনেল যোগা ডে এই যোগা ডে কেতিয়াৰ পৰা আমি পালন কৰি আহিছো 2000 কোনটো চনৰ পৰা 2014 চনৰ পৰা আৰু সাপোৰ্টেড বাই এইটো কেনেকৈ কালি আমি ইউএনৰ কথা পাতিছিলো হয়নে ইউএনৰ জেনাৰেল এছেম্বলিৰ কথা পাতিছিলো ইউএনৰ জেনাৰেল এছেম্বলি এটা প্ৰিন্সিপাল অৰ্গান হয় গোটেই ইউএনখন পৰিচালনা কৰাৰ ক্ষেত্ৰত আৰু আমি এইটো প্ৰপ'জেল ইউএন জেনাৰেল এছেম্বলিত দিছিলো আৰু ইয়াক এডপ্ট কৰা হৈছিল আৰু তাৰে পিছৰে পৰা 21 জুন 2015 চনৰ পৰা আমি ইন্টাৰনেশ্যনেল যোগা ডে ঠিক আছে আমি পালন কৰি আহিছো আৰু 21 জুনটোকে কিয় বাছি লোৱা হৈছে কাৰণ 21 জুনটোৰো কিছু বিশেষত্ব আছে কিয় এটা সামাৰ সলষ্টিচ তাৰমানে লংগেষ্ট ডে ইন নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আমি কোনটো হেমিস্ফিয়াৰত আছো পৃথিৱীৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত নাই জানো আমি হয়নে সো নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ আটাইতকৈ কি দিন দীঘল দিন okay significant in yogic tradition আমাৰ yogar traditionত ঠিক আছে এই দিনটো অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে মহত্ব আছে আৰু yoga মানে কি আমি অসমীয়াত কওঁ যোগাসন হয়নে যোগ মানে কি এড কৰা হয়নে আমি যেতিয়া মাইন্ড আমাৰ শৰীৰ আমাৰ মন শৰীৰ একেলগে ইউনাইট কৰো যোগ কৰো কিন্তু আমাৰ কি হয় আমি কোনোবা এটা ঠাইত থাকো কিন্তু আমাৰ মনটো কোনোবা বেলেগ এটা ঠাইত থাকে হয়নে তাৰ মানে আমি যোগ হৈ থকা নাই আমি বিচ্ছিন্ন হৈ আছো আৰু যেতিয়া বিচ্ছিন্ন হৈ থকা যায় তেতিয়া আমি সম্পূৰ্ণ কন্ট্ৰোলত নাথাকো আমি নিজৰ নিয়ন্ত্ৰণত নাথাকো আৰু এজন মানুহে যেতিয়া নিয়ন্ত্ৰণ নিজৰ ওপৰত হেৰাই দিয়ে তেতিয়া সেই মানুহজনৰ ওপৰত নিয়ন্ত্ৰণ বেলেগ কোনোবাই লৈ ল'ব পাৰে বেলেগ বেয়া ভাৱনাও ল'ব পাৰে যেটো আমি আকাংক্ষা নকৰো আমি জীৱনটো ধুনীয়াকৈ পৰিচালনা কৰিবৰ কাৰণে আমাৰ মন শৰীৰ একেলগে থকাটো অতি গুৰুত্বপূৰ্ণ আৰু সেইটো আমাক কোনে দিয়ে যোগৰ দ্বাৰা সম্ভৱ হয় আৰু ইয়াৰ দ্বাৰা ইন্টিগ্ৰেশ্যন হয় ঠিক আছে আমি
আমাৰ মাইণ্ড বডি থটছ ৱৰ্ডছ এই গোটেইখিনি একত্ৰিত হ'লে আমাৰ কি হয় আমি বডিটোত ভাল বস্তু ভাল এনাৰ্জি আমি ফিল কৰিব পাৰোঁ হয়নে আমি কণ্ট্ৰলত থাকিব পাৰোঁ ৰাইট সো এই ধুনীয়া কনচেপ্ট এই ধুনীয়া ফিলচফিটো আমাৰ হিন্দু শাস্ত্ৰত লিখা হৈছে আৰু এইখিনি আমি বেদ উপনিষদ ভগৱদ গীতা যোগ সূত্ৰ পতঞ্জলিৰ যি যোগ সূত্ৰ আছে যোগ সূত্ৰ আছে তাতো আমি পাইছোঁ ঠিক আছে সো আমাৰ কাৰণে যোগা অতি গুৰুত্বপূৰ্ণ ঠিক আছে আমি স্পিৰিচুৱেলি যদি আমি ভাল হৈ থাকিব বিচাৰোঁ আৰু গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমি এইটো এটা গিফ্ট দিয়াৰ দৰে হৈছে ভাৰতে এটা গিফ্ট গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ে সকলোকে প্ৰদান কৰিছে হয়নে সো ইউনেস্কোৰ ৰেকগনিশ্যন যোগাই পাইছে আৰু যোগা কিহত ইনক্লুড হৈছে ইউনেস্কোৰ ৰিপ্ৰেজেণ্টেটিভ লিষ্ট অফ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ অফ হিউমেনিটি ইনটেঞ্জিবল হেৰিটেজ মানে কি কিছুমান ঐতিহ্যপূৰ্ণ বস্তু আমি চুই চাব পাৰোঁ হয়নে আৰু কিছুমান আমি চুই চাব নোৱাৰোঁ ঠিক আছে কিছুমান আমি অনুভৱহে কৰিব পাৰোঁ ঠিক আছে তোমালোকে যদি এখন নাটক চালা নাটকখনৰ পৰা তুমি অনুভৱ কৰিব পাৰা গানটোৰ পৰা তুমি অনুভৱ কৰিব পাৰা তাকতো চুই চাব নোৱাৰা হয়নে সো এইটো এটা সেইবিলাক বস্তু হৈছে ইনটেঞ্জিবল আৰু যোগাটো ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ এটা ঐতিহ্য আমাৰ মানৱতাৰ বুলি কোনে কৈছে ইউনেস্কোই সেই স্বীকৃতিটো দিছে অ'কে সো এই স্বীকৃতিটো 2016 চনত যোগাসনক প্ৰদান কৰা হৈছে অ'কে আৰু এইবাৰ থিমটো আমি কৈছোঁৱে ইতিমধ্যে যে হেল্ডি এজিঙৰ কাৰণে থিমটো ৰখা হৈছে যাতে আমাৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকে ভালদৰে জীৱনটো যেতিয়ালৈকে আমি মৃত্যু যিদিনাখনি আছে সেইদিনাখনটো আমি ৰোধ কৰিব নোৱাৰোঁ কিন্তু সেইদিনালৈকে আমি শৰীৰটোৱে আমাৰ বাহন হয়নে শৰীৰটোক আমি ভালকৈ ৰখাৰ কাৰণে যোগাই বহুত আমাক সহায় কৰে আৰু আজিৰ দিনত বেলেগ বেলেগ সমস্যাই আমাক দেখা দিছে এই সমস্যাবিলাকৰ লগত যুঁজিবৰ কাৰণেও এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হয় অ'কে এই এমচিকিউটো তোমালোকে এতিয়া কৰিবা আমি যিখিনি আলোচনা কৰিলোঁ তাৰ পৰা ধুনীয়াকৈ সমাধান কৰিব পাৰিবা ইণ্টাৰনেশ্যনেল যোগা ডে'ৰ বিষয়ে কেইটামান ষ্টেটমেণ্ট দিছে এইটো কৈছে অবজাৰ্ভড এনুৱেলি 24 জুন হয়নে ফলোইং এ ৰিজলিউশ্যন এডপ্টেড বাই ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি হয়নে নহয় কোনটো চনৰ পৰা 2014 ৰেকগনাইজ কৰা হ'ল 2015 পৰা অনুষ্ঠিত কৰা হ'ল আৰু ইউনেস্কো ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ যোগা কোন চনৰ পৰা দিয়া হৈছে 2016 চনৰ পৰা সেই স্বীকৃতি প্ৰদান কৰা হৈছে অ'কে নেক্সট চেণ্টেন্সটো তাৰ ওপৰতে আছে ইটছ বিন ইনস্ক্ৰাইবড ইন ইউনেস্কোজ ৰিপ্ৰেজেণ্টেটিভ লিষ্ট অফ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ অফ হিউমেনিটি হয়নে কোনটো চনত বুলি ক'লোঁ 2016 চনত মিনিষ্ট্ৰী অফ কালচাৰ ইজ দ্য নোডেল মিনিষ্ট্ৰী ফৰ ইমপ্লিমেণ্টেশ্যন অফ ইণ্টাৰনেশ্যনেল যোগা ডে হয়নে নহয় হয় কোনটো মিনিষ্ট্ৰী কোনটো মন্ত্ৰালয়ৰ কথা আলোচনা কৰিছিলোঁ আমি অকণমান আগতে মিনিষ্ট্ৰী অফ আয়ুষ ভেৰি গুড আয়ুষ মিনিষ্ট্ৰী হে নোডেল মিনিষ্ট্ৰী হ'ব চ' এই ষ্টেটমেণ্টটো ভুল হৈছে যোগা ইজ ৰেকগনাইজ এজ এ টুল ফৰ প্ৰিভেনশ্যন অফ হেল্থ কেয়াৰ প্ৰিভেণ্টিভ হেল্থ কেয়াৰ এণ্ড হেল্ডি এজিং আমি হেল্থ কেয়াৰটো মোৰ এণ্ড মোৰ প্ৰিভেণ্টিভ কৰিবলৈ যত্ন কৰি আছোঁ বেমাৰটো হোৱাৰ আগতেই আমি ৰোধ কৰিব পাৰিলেহে আচল সঁচা অৰ্থত আমি স্বাস্থ্য খণ্ডত আগবাঢ়িছোঁ বেমাৰটো হৈ যোৱাৰ পিছত কিমান দৰৱ খাই তাক পৰা পৰিত্ৰাণ পাইছোঁ সেইটো নহয় হয়নে চ' যোগাই আমাক সেই ক্ষেত্ৰত যথেষ্ট সহায় কৰে ৰাইট আৰু হেল্ডি এজিং ৰাইট হয়নে নহয় চ' 3টো যদি আমি ডিলিট কৰি দিওঁ 3টো এটা ভুল হয়নে 1 ইজ দ্য কাৰেক্ট আনচাৰ অ'কে নেক্সট হৈছে ফুড ছেফটি ইন আছাম কেইদিনমানৰ আগতে আমি নিউজত দেখিছিলোঁ বৰপেটাৰ এটা অঞ্চলৰ পৰা বহুত বিষাক্ত গ্ৰীণ কালাৰ দিয়া হৈছিলে চব্জিবিলাকত গ্ৰীণ কালাৰটো কিয় দিয়া হয় সেউজীয়া ৰংটো সতেজ বেছি সতেজ দেখিবৰ কাৰণে অ'কে এতিয়া পটলৰ যদি তুমি অৰ্গেনিক এটা কিনিবলৈ বাৰীৰ পৰা ছিঙিবলৈ যোৱা সিমান বেছি গ্ৰীণ নহ'ব যিটো তোমাৰ বজাৰত তুমি দেখিবলৈ পোৱা কিয় কাৰণ বজাৰত পোৱা পটলটোত বেছিকৈ সেই সেউজীয়া ৰংটো মিহলোৱা হৈছে আমি ঘৰত পোৱা পটলটো ঘৰত বাৰীত ছিঙা পটলটোৰ সেই সেউজীয়া ৰংটো নাই ঠিক আছে এতিয়া সেই সেউজীয়াটো আমাৰ চকুত ভাল লাগে কিন্তু আমাৰ পেটৰ কাৰণে ভালনে শৰীৰটোৰ কাৰণে ভালনে নহয় আৰু এইটো কিহত পৰে ফুড এডাল্টাৰেশ্যনত পৰে ফুড এডাল্টাৰেশ্যন মানে ভেজালীকৰণ ফুড আমি যি খাদ্য খাওঁ সেই খাদ্যবিলাক যেতিয়া ভেজাল কৰা হয় গাখীৰত পানীৰ জেগাত আৰু বেয়া কিবা কিবি মিক্স কৰা সেইটো এডাল্টাৰেশ্যন ঠিক তেনেকৈ হালধিটো মিক্স কৰে হয়নে কেতিয়াবা আটা ময়দাটো মিক্স কৰিব পাৰে এইবিলাক ভেজালীকৰণে আমাৰ স্বাস্থ্যৰ কাৰণে অকণমান আগতে যোগাৰ কথা পাতিলোঁ স্বাস্থ্যৰ কথা পাতিলোঁ স্বাস্থ্যজনিত হয়নে
স্বাস্থ্যৰ কাৰণে উপকাৰী হয়নে নহয় এইটো এটা ডাঙৰ কনসাৰ্ন লৈ আহিছে আৰু ইয়াক চাবৰ কাৰণে আমাৰ এটা বিশেষ ডিপাৰ্টমেণ্টটো আছে হয়নে তোমালোকে জানানে কি ডিপাৰ্টমেণ্ট হয় এইটো যেনেকৈ ফাচাই শুনিছানে তোমালোকে ফাচাই লাইসেন্স তুমি যদি কিবা এটা আচাৰো বনাব বিচাৰিছা তুমি এখন ৰেষ্টুৰেণ্ট দিব বিচাৰিছা সেই বস্তুটো যে তুমি মানুহক খাবলৈ দিছা আগবঢ়াই দিছা সেইটো মানুহৰ স্বাস্থ্যজনিত হ'ব লাগিব স্বাস্থ্যসন্মত হ'ব লাগিব এইটোৰ কাৰণে লাইসেন্স পাব লাগিব তুমি যে ভালকৈ খাদ্যটো বনাইছা আৰু সেই লাইসেন্সটো প্ৰদান কৰে FSSAI ঠিক আছে এই অনুষ্ঠান এই প্ৰতিষ্ঠানটোৰ দ্বাৰা ফুড সেফটি অথৰিটি অফ ইণ্ডিয়া ওকে সো ইয়াত কি বস্তু তেওঁলোকে মানা কৰিছে তাৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে এতিয়া এই যেটো ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টৰ নজৰ আৰু বেছি কাঢ়া কৰা হৈছে এই ডিপাৰ্টমেণ্টে কেনেকৈ কাম কৰে সেই তাৰ ওপৰত আৰু বেছি গুৰুত্ব আৰোপ কৰা হৈছে কাৰণ যিমান আমি ভেজাল বস্তু খাই আছো এটাটো ইমান পেষ্টিসাইড দিয়া কীটনাশক দিয়া ইমান সাৰ দিয়া বস্তুবিলাকটো খাই আছোৱে তাৰ উপৰি যদি তাত আকৌ ৰং পৰে ভাবিছোচোন আমি কিমান বিষ খাই আছো হয়নে সো এয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এটা কি কৰিছে অসমৰ ফুড সেফটি উইং আসাম হেজ ইন্টেন্সিফাইড এনফোর্সমেন্ট ইয়াৰ কাৰণে চকু নজৰ দিয়া বেছিকৈ এতিয়া পৰিলক্ষিত হৈছে ৰিপিটেড ডিটেকশন অফ ক্যালসিয়াম কাৰ্বাইড ইউজ ফৰ আৰ্টিফিশিয়াল ফ্ৰুট ৰাইপেনিং ক্যালসিয়াম কাৰ্বাইড এটা ফুড এডাল্টাৰেশন বুলি আমি ধৰিব পাৰো কিয় ব্যৱহাৰ কৰা হয় কি কৈছে ফ্ৰুট ৰাইপেনিং তাৰমানে পকাবলে কলবিলাক যে তোমালোকে খোৱা আধা কেতিয়াবা সেউজীয়া হৈ থাকে আধা হালধীয়া হৈ যায় কিয় তাৰমানে এই ক্যালসিয়াম কাৰ্বাইডটো ভালকৈ পৰা নাই বুজি পাইছানে আধাৰ পৰিলে আধা নাই পৰা এইটো এটা বৰ বিষাক্ত বস্তু যেটো আমি কল খালে আমি কলটো মজাকে খাই দিও কিন্তু লগত বিহু আমি খাও সাবস্ট্যান্ডার্ড ফুড প্রোডাক্টস হার্মফুল পেস্টিসাইডস রেসিডিউজ ইন ভেজিটেবলস আমি ভাৰতে বহুখিনি আমি ভেজিটেবলস আৰু ফ্ৰুটস প্ৰডিউস কৰো ঠিক আছে কিন্তু আমাৰ ফ্ৰুটস আৰু ভেজিটেবল যদি আমি এক্সপোর্ট কৰিবলৈ যাও আমি এক্সপোর্ট কৰিব নোৱাৰো কিয় আমাৰ বস্তুত ইমান বেছি পেস্টিসাইড ইমান বেছি সাৰ ইমান বেছি কীটনাশক পোৱা যায় যে বেলেগ দেখে আমাৰ পৰা বস্তু নিকিনো বুলি কৈ দিয়ে কিন্তু সেই বস্তু আমি ধুনিয়াকে নিজে খাই দিও ওকে এতিয়া আমাৰ দেশটো এইটো এটা পাব্লিক হেলথ কনসাৰ্ন ফুড সেফটি ওপৰত এটা ডাঙৰ সমস্যা কঢ়িয়াই আনিছে কাৰণে ইয়াৰ ওপৰত বেছিকৈ নজৰ দিয়া হৈছে ঠিক আছে এইটো মানে ডিপাৰ্টমেণ্ট আৰু বেছি খৰব হৈ পৰিছে এতিয়া ওকে যেনেকৈ বেলতলা মাৰ্কেট হক বেলেগ জায়গাত এতিয়া বহুখিনি বস্তু নষ্ট কৰি দিয়া হৈছে ডিপাৰ্টমেণ্টে গৈ পেলে সেইখিনি বস্তু নষ্ট কৰি দিছে কিয় কাৰণ মানুহে খোৱাৰ উপযোগী নহয় সেইখিনি বস্তু ওকে এটা ফুড এডাল্টাৰেশন মানে কি আমি ইতিমধ্যে গম পাইছো যিকোনো বস্তু যেতিয়া আমি নেচাৰেলি এটা খাদ্য বস্তু পোৱা না যায় আৰ্টিফিশিয়ালি তাক হুমুৱা যায় তাৰ টেষ্ট এনহান্স কৰিবৰ কাৰণে তাক দেখিবলৈ ভাল কৰিবৰ কাৰণে হুনকালে পকিবৰ কাৰণে ঠিক আছে এনেকুৱা ধৰণৰ যেতিয়া কাৰ্য কৰা হয় তাক আমি কওঁ ফুড এডাল্টাৰেশন ঠিক আছে আৰু ই কি কৰে আমাৰ স্বাস্থ্য বহুত ক্ষতি কৰে ওকে স্বাস্থ্য বহুত ক্ষতি কৰে যেনেকৈ ক্যালসিয়াম কাৰ্বাইড অকনমান আগতে এই নামটো পালো আমি কিহৰ কাৰণে ব্যৱহাৰ হয় Yes, কল পকাবলে আম পকাবৰ কাৰণে এই বেলেগ বস্তুবিলাক আমাৰ খাদ্যবিলাক পকাবৰ কাৰণে ব্যৱহাৰ হয় আৰু এইটো মনত ৰাখিবা তোমালোকে কোনটো গ্যাস ই প্ৰডিউস কৰে এচিটাইলিন গ্যাস প্ৰডিউস কৰে ঠিক আছে এই গ্যাসটো নাম মনত ৰাখিবা তোমালোকক সোধা যাব পাৰে পৰীক্ষাত ঠিক আছে which mimics natural ripening hormone ইথাইলিন এটা কিন্তু ফ্ৰুটস বিলাকে যেতিয়া গছতে পকে এটা হৰমোন ৰিলিজ কৰে সেই হৰমোনটোৰ নাম হৈছে ইথাইলিন ঠিক আছে আৰু এই এচিটাইলিন গ্যাসটোৱে এই হৰমোনটোৰ দৰে কাম কৰে ই হে হৰমোনটো নহয় কিন্তু ই হৰমোনটোৰ দৰেহে কাম কৰে কিন্তু ইয়াক যেতিয়া আমি খাও ঠিক আছে আমি মানে খাদ্যৰ লগতে ইয়াক খাই দিও তেতিয়া আমাৰ হেডেক হ'ব পাৰে বেলেগ গ্যাস্ট্ৰিক মানে টক্সিসিটি হ'ব পাৰে ঠিক আছে আৰু ইয়াৰ দ্বাৰা সেই কাৰণে ইয়াৰ ওপৰত এতিয়া নিষেধাজ্ঞা আনিছে ওকে সো ফুড সেফটি কনসাৰ্ন বহুত এতিয়া বঢ়াই দিয়া হৈছে ঠিক আছে যাতে আমি একেই ধৰণৰ গোটেই ভাৰতত আমি একেই ধৰণৰ ভাল ষ্টেণ্ডাৰ্ড ফুড আমি খাব পাৰো য'ত বেছিকৈ কীটনাশক বেছিকৈ এনেকুৱা ধৰণৰ সাৰ বেছিকৈ এনেকুৱা ধৰণৰ মানে ৰঙৰ পৰা আদি কৰি গেছৰ পৰা আদি কৰি এইবিলাক বস্তু খাই দিলে আমাৰ কি অৱস্থা হ'ব হয়নে সো এতিয়া ইয়াৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান যেটো হৈছে সেইটো হৈছে ফুড সেফটি ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া ফাচাই বুলি তাক শৰ্ট ফৰ্মত কোৱা হয় কেতিয়াৰ পৰা আছে এইটো 2008 ৰ পৰা আছে কোনটো মন্ত্ৰালয়ৰ অধীনত আছে মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ওয়েলফেয়াৰ আৰু ই কি চাই
অকণমান আগতে ক'লোঁ যে তুমি যদি এখন ৰেষ্টুৰেণ্ট খুলিব খুজিছা, তুমি এটা যদি পেকেজ ফুড, সেয়া লাগিলে আচাৰেই হওক বা কিবাই হওক, ঠিক আছে, তুমি যদি এটা পেকেজ ফুড বিজনেছ আৰম্ভ কৰিব খুজিছা, তেনেহ'লে তুমি ফাচাই লাইচেঞ্চ ল'ব লাগিব। আৰু ফাচাই লাইচেঞ্চৰ দ্বাৰা এইটো সুনিশ্চিত কৰা হয়, যদিহে তুমি বেয়া প্ৰডাক্ট চেল কৰা, তেনেহ'লে তুমি কাৰাদণ্ড তুমি ভুগিবলগীয়া হ'ব পাৰে, তুমি জৰিমনা ভুগিবলগীয়া হ'ব পাৰে। সেইকাৰণে ফাচাই লাইচেঞ্চটো ফাচাই এটা অথৰিটি হয়, এটা প্ৰতিষ্ঠান হয়, যি এই আমি কেনেকুৱা খাদ্য খাই আছোঁ, আমাৰ জনস্বাস্থ্য ওপৰত নজৰ ৰখা এটা বিশেষ ডিপাৰ্টমেণ্ট, ঠিক আছে। চ' ফুড ষ্টেণ্ডাৰ্ডছ ফৰ্মুলেশ্যন, লাইচেঞ্চিং, কোৱালিটি মনিটৰিং, ৰিস্ক এছেছমেণ্ট, কনজিউমাৰ এৱেৰনেছ, এই গোটেইখিনিৰ ওপৰত দায়িত্ব গ্ৰহণ কৰে ফাচাই। অ'কে, কোনটো মন্ত্ৰালয়ৰ অধীনত কাম কৰে? ভেৰি গুড, মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। অ'কে, চ' এতিয়া কথাটো হ'ল আমাৰ ফাচাই আছে, মিনিষ্ট্ৰী অফ হেল্থো আছে, কিন্তু কথা হ'ল যে 16টা ডিষ্ট্ৰিক্ট ফুড ছেফটি অফিচাৰৰ পোষ্ট এতিয়াও ভেকেণ্ট হৈ আছে। পোষ্ট মানে খালী হৈ আছে, তাৰমানে অফিচাৰ নাই। ফুড ছেফটি অফিচাৰ যিমান থাকিব লাগিছিলে অসমত, 16জন তাৰ কমি হৈ আছে। আৰু ই আমাৰ কাৰণে কিয় বিপদজনক? এতিয়া অফিচাৰ নাথাকিলে নিৰীক্ষণ কৰিব কোনে? অফিচাৰ নাথাকিলে জবাবদিহি কৰিব কেনেকৈ? যিসকল লোকে এনেধৰণৰ মানে বিষাক্ত কাৰ্যকলাপত জড়িত হৈ আছে, ৰাইট? সেইকাৰণে এটা গুৰুত্বপূৰ্ণ এটা সমস্যাই দেখা দিছে আমাৰ অসমত। আমি কি খাদ্য আচলতে খাই আছোঁ, কাৰ পৰা খাই আছোঁ, কেনেকুৱা বস্তু খাই আছোঁ, ইয়াৰ ওপৰত নজৰ দিয়া অফিচাৰে কম হৈ আছে। সেইকাৰণে এই কনজিউমাৰ, আমিতো কনজিউম কৰি আছোঁ, আমাৰ কনজিউমাৰৰ কাৰণে চেলেঞ্জেছ হৈ আহিছে। আৰু এতিয়া হয়তো তোমালোকে শুনিছা যে গোটেই ভাৰতত কেঞ্চাৰ ৰোগী যিমান হয়, তাৰ এভাৰেজটো যিমান হয়, তাতকৈ অসমত অধিক বেছি। কিয়? এটা কাৰণ এইটো, কাৰণটো যে আমি এডাল্টাৰেটেড, একদম বিষাক্ত খাদ্য আমি খাই আছোঁ, য'ত সংমিশ্ৰিত হৈ আছে বেয়া ৰং, বেয়া কেলছিয়াম কাৰ্বাইডৰ পৰা আদি কৰি সাৰ, কীটনাশক কি নাই, ঠিক আছে। চ' আমাৰ সেইকাৰণে এই পোষ্টবিলাক এতিয়া সোনকালে ফিল কৰিব লাগে, আৰু যেনেধৰণে এই ডিপাৰ্টমেণ্টৰ কাম কৰিব লাগে, আৰু বেছি সৰব হৈ, আৰু বেছি নজৰ ৰাখি পেলাই সম্পূৰ্ণ আমাৰ জনস্বাস্থ্যটোৰ ওপৰত কণ্ট্ৰল আনিব লাগে। এই প্ৰব্লেমটো, এই MCQটো তোমালোকে কৰিবা। ফাচাই ফাংচনছ আণ্ডাৰ মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, হয়নে নহয়? য়েছ, অকণমান আগতে পঢ়িলোঁ আমি, হয়নে? কেলছিয়াম কাৰ্বাইড ইজ লিগেলি পাৰ্মিটেড ইন ফ্ৰুট ৰাইপেনিং ইন ইণ্ডিয়া। কেলছিয়াম কাৰ্বাইডটো দিয়ে নে কৰিবলৈ? নিদিয়ে। ইথাইলিনটো দিয়ে, তাকো জোখত ব্যৱহাৰ কৰিব লাগিব, ঠিক আছে। কিন্তু আমাৰটোতো কিমান কাৰ্বাইড ব্যৱহাৰ কৰে ঠিক নাই, ঠিক আছে। দ্য ফাচাই ৱাজ এনেক্টেড ইন 2006, হয়নে নহয়? এই প্ৰতিষ্ঠানটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? 2006 চন, হয়নে? ফাচাই ইজ ৰেছপনচিবল ফৰ লেয়িং ডাউন ছায়েন্স-বেছড ফুড ষ্টেণ্ডাৰ্ডছ। চাইণ্টিফিকেলি আমি কেনেকুৱা বস্তু খাব লাগে তাৰ এটা মিনিমাম যিটো মাপকাঠি হয়, সেইটো কোনে নিৰ্ধাৰণ কৰে? ফাচাই নিৰ্ধাৰণ কৰে। চ' ভুলটো কোনটো হয়? এইটো ছেকেণ্ড, য'ত 2টো য'ত আছে, আমি ভুলটো কৰি দিলে আমি শুদ্ধটো ওলাই যাব, হয়নে? চ' এই উত্তৰটো তোমালোকে লিখিবা। ফুড এডাল্টাৰেশ্যন has emerged as a major public health challenge in India. আমি খাদ্যত যিমান ভেজালীকৰণে আমাৰ গোটেই জনস্বাস্থ্যৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে। Discuss the causes of food adulteration and evaluate the effectiveness of FASAI Act 2006. ইয়াৰ ক্ষেত্ৰত আমাৰ কি কাৰণ আছে, আৰু ফাচাই কি ধৰণৰ কাম কৰি আছে তাক মূল্যাংকন কৰা, ঠিক আছে, ইভ্যালুৱেট কৰা। Suggest measures to strengthen food safety গভৰ্নেন্স। ইয়াৰ কাৰণে আৰু উন্নত আমি কি কৰিব পাৰোঁ তাৰ কাৰণে তোমালোকক উপদেশ দিব কৈছে। অ'কে, 15 মাৰ্কছৰ কাৰণে লিখিবা। লাষ্ট বাট নট দ্য লিষ্ট মষ্ট ইণ্টাৰেষ্টিং জিঅ'পলিটিক্সৰ নিউজটো হৈছে যে ইৰাণৰ আৰু US-ৰ ফাইনেলি এটা পিচ ডিল হৈছে নেকি, ঠিক আছে, এটা পিচ ডিলৰ ফালে আগবাঢ়িছে, যিটো কাৰণত হৰমুজ প্ৰণালী, ষ্ট্ৰেইট অফ হৰমুজ এতিয়া মুকলি হ'ব বুলি আমি ধৰিব পাৰিছোঁ। অ'কে, এইটো বিষয়ে ইয়াৰ ওপৰত বহুতখিনি কথা জড়িত হৈ আছে, আৰু বৰ্তমান সময়ত জিঅ'পলিটিক্সত আটাইতকৈ গুৰুত্বপূৰ্ণ নিউজটোৱে হৈছে এইটো। অ'কে, কি আছে ইয়াত? আমি পাইছোঁ যে ইৰাণ আৰু USA এতিয়া ডিল হ'ব। প্ৰেছিডেণ্ট ট্ৰাম্পে পুৰা ঢোল পিটি এইটো কথা সকলোকে জনাইছে, ঠিক আছে, যে এটা পিচ এগ্ৰিমেণ্ট ইৰাণৰ লগত হ'বলৈ গৈ আছে। 107 দিনীয়া এই দীঘলীয়া যুদ্ধ, 107 দিন মানে 3 মাহৰো অধিক,
হয়নে ইমান দীঘলীয়া এটা যুদ্ধ পালোঁ আমি সকলোৱে ভুগিলোঁ আৰু এই যে এতিয়া পিছ ডিলটো হ'ব তাৰ মূল মেডিয়েটৰ কোন আছিলে মেডিয়েটৰ মানে তোমাৰে তেওঁৰে যদি কাজিয়া হৈছে মই যদি তাক কাজিয়াটো মিলাবলৈ যাওঁ তেনেহ'লে মই হ'ম মেডিয়েটৰ আৰু এই কাজিয়াখনৰ মেডিয়েটৰ হৈছে পাকিস্তান আৰু কাটাৰ ঠিক আছে আৰু ইয়াত এতিয়া আমি দেখিবলৈ পাম যে হৰমুজ প্ৰণালী হয়তো খোল খাব significant implications in the global oil markets আমি দেখিছোঁ কিমান অইলৰ প্ৰাইচ বৃদ্ধি হৈছে গেছৰ দাম বৃদ্ধি হৈছে যেটো কাৰণত আমাৰ দেশতো মূল্য বৃদ্ধি মুদ্ৰাস্ফীতি হোৱা আমি দেখিবলৈ পাইছোঁ হয়নে সো এই যুদ্ধখনে গোটেই বিশ্বক জোকাৰি গৈছে আৰু USA প্ৰথমতে যুদ্ধখনত লাগি ল'লে পিছত USA অৱস্থা নাইকিয়া হৈছে কেনেকৈ পিছ ডিল এটা কৰোঁ কেনেকৈ কৰোঁ হেতুত হাবাথুৰি খাবলগীয়া হৈছে ঠিক আছে USA ইৰাণৰ এতিয়া আমি এই ডিলটোত কি বস্তু পাম ইতিমধ্যে আমি গম পাইছোঁ মেডিয়েটৰ কোন হয় পাকিস্তান কাটাৰ ইয়াত সৌদি আৰবিয়া আৰু টাৰ্কিও আছে ঠিক আছে এই ডিলটো আমি আজি আলোচনা কৰিছোঁ আজি কোন তাৰিখ আজি কি তাৰিখ 17 কিন্তু এইটো 19 জুনতহে ফৰ্মেলি সাইন কৰা হ'ব ডিল যে তোমালোকে আৰু কাজিয়া নকৰো বুলি যে ডিল কৰিবা ঠিক আছে স্বাক্ষৰ কৰিবা কেতিয়া হ'ব 19 জুন তাৰিখে ক'ত হ'ব সুইজাৰলেণ্ডত প্ৰায়ে আমি দেখো যে সুইজাৰলেণ্ডখনক এনেকুৱা ধৰণৰ ডিলৰ কাৰণে বাছি লোৱা হয় কিয় কাৰণ সুইজাৰলেণ্ডখনক কোৱা হয় যে এখন অতিকৈ নিউট্ৰেল দেশ ঠিক আছে শান্তিপূৰ্ণ দেশ ধুনীয়া দেশ ওকে সো ইমিডিয়েটলি আমি কি দেখিবলৈ পাম সিজ ফায়াৰ অন অল ফ্ৰণ্টছ সিজ ফায়াৰ মানে যুদ্ধৰ বিৰাম ঠিক আছে এতিয়া আমি যুদ্ধৰ মানে স্থগিত হ'ব the deal outlines immediate and permanent end to direct military operations between US and Iran and also extending the ceasefire to conflict zones like Lebanonor Lebanon ক'ত আছে West Asia আছে ঠিক আছে কাৰ ওচৰত আছে ইজৰাইলৰ ওচৰত আছে নে লেবাননখন হয় ইজৰাইলৰ নৰ্থৰ ফালে আছে লেবানন ঠিক আছে তোমালোকে মেপখন চাবা দেই এই ইয়াৰ ওপৰত মেপৰ কোৱেশ্চন পাবাই পাবা লেবাননত হেজবল্লা বুলি এটা organization আছে এই organizationটোৱে ইজৰাইলৰ এগেইনষ্টত হয় ঠিক আছে আৰু ইয়াক উগ্ৰপন্থী বা সন্ত্ৰাসবাদৰ এটা organization বুলি ধাৰ্য কৰা হৈছে ঠিক আছে এই হেজবল্লা নামৰ organizationটোক কোনে সহায় কৰে ইৰানে সহায় কৰে সেই কাৰণে ইজৰাইলে লেবাননৰ ওপৰতো আক্ৰমণ কৰে কাৰণ লেবাননৰ যদিও এখন চৰকাৰ আছে বহুখিনি অঞ্চল কিন্তু হেজবল্লাই গভৰ্ণ কৰে বা তেওঁলোকে পৰিচালনা কৰে সেইকাৰণে হেজবল্লাটো হৈ যায় হেজবল্লাৰ কাৰণে লেবাননখন প্ৰক্সি ৱাৰ হিচাপে তাত প্ৰক্সি মানে যুদ্ধক্ষেত্ৰ হিচাপে আমি দেখিবলৈ পাওঁ ঠিক আছে তাতো সিজ ফায়াৰ হ'ব বুলি কৈছে এই ডিলটো হোৱাৰ পিছত ওকে ৰিঅপেনিং অফ ষ্ট্ৰেইট অফ হৰমুজ আটাইতকৈ যদি ভাৰতৰ কাৰণে গুৰুত্বপূৰ্ণ বস্তু এইটো হৈছে এইটো ঠিক আছে হৰমুজ প্ৰণালী খুলি দিয়াৰ লগে লগে আমাৰ হয়তো তেলৰ দাম কমিব পাৰে ঠিক আছে আমি অনুমান কৰিব পাৰোঁ আশা কৰিব পাৰোঁ আৰু আমাৰ এলপিজিৰ যেটো নাটনি হয়তো সেই তাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ ওকে কিন্তু এই যিখন চুক্তি আছে তাত কিন্তু পৰন্তু বহুকেইটা যোগ হৈ আছে ঠিক আছে কি যোগ হৈ আছে এই কাৰেন্ট এগ্ৰিমেন্ট ইজ এসেনশিয়ালি 60-day window to negotiate the hardest part of the conflict এই যুদ্ধখন কিহৰ কাৰণে হৈছিল সেই বিশেষ কাৰণকিটাৰ সমাধানৰ কাৰণে এই যেটো চুক্তি হ'ব ইয়াৰ 60 ডে দুমাহৰ এখন এটা আমাৰ সময়হে দিব ঠিক আছে সম্পূৰ্ণৰূপে এই চুক্তিখনে আমাৰ শান্তি কৰিহে আনিব বুলি আমি সম্পূৰ্ণৰূপে ক'ব নোৱাৰো যেতিয়ালৈকে এই 60 ডে উইন্ডোটোত আমি গোটেইখিনি হমিল মিলে হোৱা দেখিবলৈ পাম ওকে নিউক্লিয়াৰ প্ৰগ্ৰাম কাৰ ওপৰত এতিয়া ডাঙৰ মানে দুখ জাপি দিয়া হৈছিল ইৰানৰ ওপৰত যে তেওঁলোকে নিউক্লিয়াৰ প্ৰগ্ৰাম কৰি আছে এনৰিচমেন্ট কৰি আছে ইউৰেনিয়াম যাৰ দ্বাৰা তেওঁলোকে নিউক্লিয়াৰ বম তৈয়াৰ কৰিবৰ কাৰণে যত্ন কৰি আছিল আৰু যেহেতু ইৰানে বাৰে কি কৈ আছিল যে ইজৰাইলক গোটেই বিশ্বৰ নক্সাৰ পৰা আঁতৰাই দিব এনে ধৰণৰ ভাবুকি দি আছিল আৰু সেই কাৰণে এই যেটো আক্ৰমণ হ'ল ঠিক আছে ইজৰাইল আৰু USA মিলি পেলাই ইৰানৰ ওপৰত আক্ৰমণ কৰিলে কাৰণ এনেকুৱা ধৰণৰ ভাবুকি ইফালে ইজৰাইলে ভাবুকি দিয়ে ইফালে ইৰানে ভাবুকি দিয়ে এনে ধৰণৰ কথা কাৰ্যকলাপ চলি আছিল এতিয়া ইৰানে কৈছে ঠিক আছে আমি ডিলত আহিম কিন্তু তোমালোকে যে ইমানখিনি আমাক অনিষ্ট কৰিলা ইয়াৰ ভৰপাই কোনে দিব ইয়াৰ ক্ষতি যিখিনি আমাক কৰিলা ক্ষতিৰ পূৰণ কোনে দিব তেওঁলোকে খুজিছে $300 billion
ডলাৰ ৰিপেট্ৰিয়েশ্যন ঠিক আছে ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে তাৰমানে গোটেই যিমানখিনি অনিষ্ট কৰিলে ইয়াক ক্ষতিপূৰণ $300 বিলিয়ন আমাক দিয়া তেতিয়াহে আমি মানিম ঠিক আছে আৰু ইউএছএ কৈছে ইমান বেছি টকা তোমালোকে খুজিছা আমি কেনেকৈ দিম এতিয়া হেতু এটা ডাঙৰ সমস্যাই দেখা দিছে এটা হৰমুজ খুলিব হৰমুজ প্ৰণালী খুলিব ষ্ট্ৰেইট অফ হৰমুজ খুলিব কৈ আছে কিন্তু হসাকৈ আগৰ দৰে হ'বনে যদিও ট্ৰাম্পে সেই কথা কৈছে কিন্তু ইৰানিয়ান ফৰেন মিনিষ্টাৰে কৈছে আব্বাছ আৰাগচি তেখেতে কৈছে যে ইৰাণ আৰু ওমানে ষ্ট্ৰেইট অফ হৰমুজ বা হৰমুজ প্ৰণালীৰ ওপৰত তেওঁলোকৰ যিটো কণ্ট্ৰল সেই কণ্ট্ৰলটো অব্যাহত ৰাখিব আৰু এটা সাৰ্ভিস ফি তেওঁলোকে খুজিব আগতে এনে ধৰণৰ যুদ্ধৰ আগত কিন্তু সাৰ্ভিস ফিজৰ কোনো কথা নাছিলে তাৰমানে এটা ধৰণৰ আমি টোল ট্যাক্স দিবলগীয়া হ'ব এতিয়া মানে ইতিমধ্যে দিয়ে আহিছো যুদ্ধ আৰম্ভ হোৱাৰ পিছতে এইটো কিন্তু চলি থাকিব ফৰ পাসিং অফ ভেসেলস যিকোনো জাহাজ যদি আজোৱা কৰিব বিচাৰিছে তেনেহলে তেওঁলোকে এটা ফিজ দিব লাগিব ঠিক আছে will not be like it was in the past ইয়াৰ গোটেই পৰিচালনাৰ যুদ্ধৰ আগতে যেনেকুৱা ধৰণে আছিল তেনেকুৱা নহব এতিয়া তাৰ ওপৰত সাৰ্ভিস চাৰ্জ লাগিব ঠিক আছে তাৰ মানে আমি এটো ক'ব নোৱাৰো যে তেলৰ দাম সম্পূৰ্ণৰূপে কমি যাব বুলি কাৰণ চাৰ্জেছটো দিবই লাগিব ওকে আৰু ইজৰাইলটো এখন যুদ্ধৰ এটা মুখ্য ভূমিকা পালন কৰিছিলে ইজৰাইলে কি কৰিছে এটো ডিলৰ কথা ইজৰাইলে কৈছে আমি ইয়াৰ অংশীদাৰিত্ব ল'বলৈ নাই আমি ইয়াৰ অংশীদাৰী নহয় বুলি কৈছে ইজৰাইলৰ কনসাৰ্ন হৈছে যে ইৰানৰ যিবিলাক মিসাইল প্ৰগ্ৰাম আছে যেহেতু ব্যালিষ্টিক মিসাইল বিলাক জানা নে তোমালোকে এনেকুৱা ধৰণে যিবিলাক যায় ট্ৰেজেক্টৰী দি পেলাই ঠিক আছে এই মিসাইলটোৱে ইৰানে এই মিসাইলৰ দ্বাৰা ইজৰাইলক নিজৰ টাৰ্গেটত ৰাখিবলৈ সক্ষম হৈছে ঠিক আছে আৰু এই প্ৰক্সি গ্ৰুপছ বিলাকক সময় ফান্ডিং কৰি আছে যেনেকৈ মই কলো কোনটো প্ৰক্সি গ্ৰুপ লেবাননত আছে হেজবুল্লাহ ঠিক আছে এই হেজবুল্লাহ সময় তেওঁলোকে ফান্ডিং দি থাকে সময় তেওঁলোকে ইউনিলেটাৰেল একশন লৈ থাকে সেই কাৰণে আমি এই অংশীদাৰিত্ব ল'ব নাই ঠিক আছে এই পিছ ডিলৰ আমি মানে আমি ইয়াৰ অংশ নহয় ওকে আৰু কৈছে যে যদি হে ট্ৰাম্পে যদি ফেইল কৰে ফাইনেল ডিলটো যে দুমাহৰ উইন্ডো পিৰিয়ডটো যেটো দিয়া হৈছে ইয়াত যদি ট্ৰাম্পে ফেইল কৰে তেনেহলে আমি মানে আকৌ আগৰ দৰে স্থিতিত যাবলৈ বাধ্য হ'ম বুজি পাইছা গোটেই জিঅ'পলিটিক্সৰ কাৰণে এইটো এটা কিমান গুৰুত্বপূৰ্ণ বস্তু কাৰণ আজি যুদ্ধখনে আমাৰ গোটেই অৰ্থনীতিটো গোটেই বিশ্বৰ অৰ্থনীতিটো জুকাৰি ৰাখি দিছে ৰাইট সো আমাৰ ভাৰতৰ কাৰণে বিশেষকৈ তোমালোকে এইখিনি আমি আজি এই ক্লাছটো পুনৰবাৰ কোৱা নাই কাৰণ আমি ইতিমধ্যে বহুবাৰ ডিসকাস কৰিছো ভাৰতে ইতিমধ্যে আমাৰ around more than 85% crude oil আমি বেলেগ দেশৰ পৰা আমদানি কৰো তাৰে ভিতৰত ওয়েস্ট এছিয়াখন আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হৈ পৰে আমাৰ 40% ৰো অধিক মানে এলপিজি আমি বেলেগ দেশৰ পৰা আমদানি কৰো আৰু তাৰ এই ওয়েস্ট এছিয়াৰ পৰা অত্যাধিক আমি এলপিজিও আনো ঠিক আছে সো তোমালোকে ইয়াৰ এটা উত্তৰ লিখিবা ওয়েস্ট এছিয়া remains one of the most geopolitically sensitive regions due to energy politics strategic waterways and competing regional interest West Asia kon gutei bhurajnitit kiyo iman guruttopurno karon ই এটা অতিকৈ সেনসিটিভ ৰিজন হয় ঠিক আছে আজি যদি দুখন দেখে যুদ্ধ কৰি আছে কাইলৈ আকৌ বেলেগ দুখন দেখে যুদ্ধ কৰা আমি দেখিবলৈ পাম এনাৰ্জি পলিটিক্স মানে এই ক্ৰুড অইল গ্যাসৰ পলিটিক্সটো যেটো হয় স্ট্ৰেটেজিক ওয়াটাৰৱেজ আছে যেনেকৈ হৰমুজ প্ৰণালী ষ্ট্ৰেইট অফ হৰমুজ আছে ঠিক আছে আৰু ৰিজনাল ইন্টাৰেষ্ট সকলোৰে বেলেগ সকলোৱে কম্পিট কৰি আছে প্ৰতিযোগিতামূলক হৈ আছে ডিসকাস দ্য সিগনিফিকেন্স অফ ষ্ট্ৰেইট অফ হৰমুজ জিঅ'পলিটিক্সত ইয়াৰ কি গুৰুত্বপূৰ্ণ ভূমিকা আছে এক্সামিনছ ইটস ইমপ্লিকেশন ফৰ ইণ্ডিয়াজ এনাৰ্জি সিকিউৰিটি এণ্ড ফৰেন পলিচি ঠিক আছে আমাৰ যেটো ঊৰ্জাৰ নিৰাপত্তা ঠিক আছে আৰু আমাৰ ফৰেন পলিচি বৈদেশিক নীতি তাত কেনে ধৰণে ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ওকে বুজি পাইছা কোৱেশ্চনটো এটা ধুনিয়া কোটেৰে আমি আজি ক্লাছটো এন্ড কৰিম কোটটো হৈছে the moment you realize that no one is coming to help you you know your true strength and responsibility আৰু এই কথাখিনি আটাইতকৈ বেছি সেইজন মানুহে উপলব্ধি কৰে যি তেওঁৰ মাক বা দেউতাকক হেৰুৱাইছে যেতিয়া কাৰণ আমি আমাৰ জীৱনৰ আটাইতকৈ যদি আমাৰ মৰম কৰে আমাক যদি সুৰক্ষা প্ৰদান কৰে আমাক যদি ধুনিয়াকৈ ৰাখিব বিচাৰে আমাৰ সদায় সৎ ভাৱনাৰে আমাৰ কথা চিন্তা কৰে তেনেহলে হেয়া হৈছে মা দেউতা হয়নে আৰু যেতিয়া কোনোবা এজন তাৰে ভিতৰত নাইকিয়া হয় তেতিয়া আমি উপলব্ধি কৰোঁ আমাক সহায় কৰিবৰ কাৰণে আৰু এই পৃথিৱীত
কোনো নাই তাৰমানে সেই সময়ত আমি উপলব্ধি কৰোঁ যে আমি নিজক সহায় কৰিবৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা নিজেই গ্ৰহণ কৰিব লাগিব আৰু তেতিয়াহে আমি নিজৰ শক্তি আৰু নিজৰ দায়িত্ববোধ ভালকৈ বুজি পাওঁ ঠিক আছে সো তোমালোকে আজি এই কথা উপলব্ধি কৰা আৰু মা দেউতাৰ কাৰণে তোমালোকে যিখিনি ভাবিছা মা দেউতাই তোমালোকৰ প্ৰতি যিখিনি আশা ৰাখে সেইখিনি ওপৰত থিয় দিবলৈ যত্ন কৰিবা okay thank you so much with this we wrap up today's session